নমস্কাৰ অসমবাসী ৰাইজ হয়তো অকচ্ছমাত কেতিয়াবা সাবস্ক্ৰাইব কৰিছেও যদি আনসাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালো এই পৰিবইতে ফুলপুলি ৰোৱা হৈ গল পালেং শাকৰ ৰং এনেকৈ বনাই পাইছেনে এবাৰ বনাই ট্ৰাই কৰি চাবচোন এয়া হৈছে নামচিং আৰু আলু ধনিয়া পিটিকা নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই এই দৰ্জাৰ সন্মুখৰ পৰা আৰু দে তেতিয়া হলে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া বোৱাৰী চেনেলৰ হয় মই ব্লগিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আজি কিন্তু বন্ধুসকল ভিডিঅ'টি চাবলৈ বহুত বেছি ভাল লাগিব বহুত ধুনীয়াকৈ আজি ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে কিন্তু প্ৰথমতে আপোনালোকক এটি কথা ক'ব বিচাৰিছো মই মোৰ ভিডিঅ' টাইটেলে আজি অসমৰ ৰাইজৰ মানে টোপনি হৰিলে বন্ধুসকল কি কম আপোনালোকক মোৰ মানে ভাগ্যই দুখ বুলি মই ধৰি লৈছো আৰু মোৰ ভাগ্যই এনেকুৱা বন্ধুসকল এতিয়া ৰুমটো সোমাই লৈছো এয়া চাওক কিন্তু এইটো সাইডে অকমান কাম কৰি আছে মানুহে ঘৰৰ কাম ফুলস্কুল যাবও পাৰে ভিডিঅ'টি বেয়া নাপাব আপোনালোকে হেদিনা আপোনালোকক পোষ্ট যোগেদি জনাইছিলো মই আজিৰ ভিডিঅ'টিত কিছু কথা কম বুলি কিন্তু বন্ধুসকল যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকলৈ মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো মোৰ অন্তৰৰ পৰা আৰু যিসকলে মোৰ ভিডিঅ'খিনি চাই বেয়া পায় তেওঁলোকে যাতে মোৰ ভিডিঅ'বিলাক নাচায় আৰু স্কিপ কৰি হয়তো অকচ্ছমাত কেতিয়াবা সাবস্ক্ৰাইব কৰিছেও যদি আনসাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালো প্ৰথমতে ভিডিঅ'টো আগতে কৈ লৈছো বেয়া নাপাব কিন্তু বহুত আজি মোৰ ভাগৰ মনটো বেয়া লাগি আছে কিন্তু আজি প্ৰকাশ নকৰো মই বেলেগ কথা লৈহে আহিছো মই বহুতো ভিডিঅ' দিওঁ আপোনালোকলৈ মানে মই মোৰ কথা মোৰ মনৰ কথা মোৰ মনৰ সপোন সকলোখিনি কথা আপোনালোকলৈ মই শ্বেয়াৰ কৰো ভিডিঅ' বিলাকত মই কেনেকৈ আছো কি কৰিছো সকলোখিনি আপোনালোকলৈ এ টু জেড মই আগবঢ়াও কিন্তু তাৰ মাজতে এখাৰ কথা আজি কৈ থওঁ আপোনালোকে ভিডিঅ'টো প্ৰথমতে চাই কমেন্ট নকৰিব সম্পূৰ্ণকৈ ভিডিঅ'বিলাক চাব তাৰ পিছতহে কমেন্টটো কৰিবলৈ মই অনুৰোধ কৰিলো কাৰণ ভিডিঅ'টোৰ মাজতনো কি আছে কি নাই ঘপকৈ যদি কমেন্টটো কৰে তেতিয়া কিন্তু অকমান উত্তৰ দিবলৈ দিগদাৰি হয় মানুহৰ বা মোৰ বিশেষকৈ আৰু আপোনালোকে চাব চাই লোৱাৰ পিছত যদি ভাল লাগে তেতিয়াহলে কমেন্ট কৰিব যদি বেয়া লাগে নকৰিব নহয়নে বাৰু দিয়ক পৰহি যিটো ভিডিঅ' দিছিলো সেই ভিডিঅ'ত বহুতখিনি মানে কমেন্ট আহিছে তাৰে দুটা কমেন্টৰ আজি ৰিপ্লাই দিম বুলি ভাবিছো তেওঁলোকে ইমান মানুহ কিয় আহিল বুলি মই এটা দুটা শব্দ লিখিছিলো সেই দুটা শব্দৰ ওপৰত সকলোৱে বাৰু বহুতো লোকে বুজি পোৱা নাই তাকে বুজাই দিব বিচাৰিছো ইমান মানুহ কিয় আহিল মানে মই এটা ভিডিঅ' আপলোড কৰিছিলো আপোনালোকলৈ হয়তো আপোনালোকে চোৱা নাই ভিডিঅ'বিলাক ভাষাই বুজি পোৱা নাই ভিডিঅ'টোত মই এটা সহায় বিচাৰি মই মোৰ ফোন নাম্বাৰ দিছিলো সেই ফোন নাম্বাৰত মোক প্ৰাইভেটকে বহুত লোকে মানে সেই কমেন্ট কৰিলে দেই সেই কমেন্ট কৰাৰ কাৰণে মই কালি ৰিপ্লাই দিলো সকলোলৈকে মোৰ নাম্বাৰ লৈ মানে মই ভিডিঅ'ত নাম্বাৰ দি দিলো সৰহসংখ্যক কমেন্ট কৰ পৰা আহিছে জানেনে লখিমপুৰ আৰু যোৰহাট ডিব্ৰুগড় এই তিনিডোখৰ ঠাইৰ পৰা বহুত বেছি কমেন্ট আহিছে সেই গতিকেলৈ আপোনালোকক মই ধন্যবাদ জনাইছো আৰু কালি কৈছোৱে মই 700ৰো অধিক কমেন্ট ৰিপ্লাই দিব নোৱাৰিম কাৰণ কেনেকৈ দিম এই কমেন্টখিনি যদি মোৰ ভিডিঅ' তলত দিলে হয় সকলো লোকে তেতিয়া কিন্তু 10 জনে দেখিলেহেঁতেন কিন্তু আজি নেদেখিলে নেদেখাৰ কাৰণে বাৰু হয়তো আপোনালোকৰো অকনমান মানে খুকুজা লাগিছে নহয়নে আৰু যে কি নহওক আপোনালোকক আজি মই কলো মই ভিডিঅ'ত নাম্বাৰ দিয়াৰ কাৰণে মোক প্ৰাইভেটকে বহুতো লোকে মেছেজ কৰিলে বন্ধুসকল সদায় তেওঁলোকৰ বাবে মই চিৰকৃতজ্ঞ কিন্তু বহুতো লোকে বহুতো ধৰণৰকে লিখিছে আজিকালি মানে বহুতো লোকে এনেকুৱা ধৰণৰকে বিশ্বাস কৰিবলৈ ললে বাস্তুশাস্ত্ৰৰ ওপৰত বহুতখিনি কমেন্ট আহিছে বন্ধুসকল এটাই অনুৰোধ আপোনালোকে ভিডিঅ'বিলাকত কমেন্ট কৰিব ইমান ধুনীয়াকৈ কমেন্ট কৰিছে মানে এই যদি কমেন্টখিনি মোৰ ভিডিঅ'ৰ তলত যদি লিখা হয় বা দিয়া হয় আপোনালোকৰ কমেন্ট কিন্তু বহুতো লোকে মোৰ ভিডিঅ' চাই বহুতো উপকৃত হ'ব বুলি মই ভাবো সেইকাৰণে আপোনালোকক কৈ থলো যেতিয়া আপোনালোকে কমেন্ট কৰিব বহুত ধুনীয়াকৈ কমেন্টবিলাক লিখিবলৈ চেষ্টা কৰিব জনসাধাৰণে দেখিব সেই বস্তুটো দেখিয়ে যদি মোৰ নিচিনাকৈ কোনোবাই বিপদত পৰি আছে তেতিয়াহলে সকলো মানুহ উপকৃত হ'ব বুলি মই ভাবো সেইকাৰণে আজি এই কথাষাৰ কলো যে কি নহওক আপোনালোকে ভিডিঅ'টো চাব মই থাম্বনেইলখন লগাই দিছো এয়া চাওক এনেকৈ মানে লগোৱা হৈছে আপোনালোকৰ কাৰণে দেই আৰু কিমান মনৰ কথা সদায় কম ৰং ধেমালি ফূৰ্তি হাঁহিৰে এই জীৱন ভৰাব লাগে গতিকেলৈ সৰি মই একা কথা কৈ থওঁ দেই জীৱন আৰু যৌৱন মই দুটা শব্দ উল্লেখ কৰিছো কিন্তু আপোনালোকে বেয়া নাপাব হয়তো কিছুমানে মোক ভুল বুজে যৌৱন জীৱনৰ ওপৰত বাৰু একো নাই মই ভুল শুধৰাই লম আৰু আপোনালোকলৈ আজি কৈ থলো কথাষাৰ আৰু এটি কথা কম বুলি ভাবিছিলো বহুত বেছি দীঘলীয়া হ'ব তথাপিতো ক'বই লাগিব
আমি যে ভিডিঅ' বিলাক বনাও আৰু এইবিলাক টাইটেল বা এনেকুৱা ধৰণকে আমি আমুকটো বনালো আজি তামুকটো কৰিলো আজি এই ধৰণকে লিখো এতিয়া আপোনালোকে টাইটেল বুলি ক'লে বুজিয়ে পাইছে সকলোৱে এইবিলাক বস্তু আমি নিজে লগাব নোৱাৰো জানেনে বন্ধুসকল এইবিলাক আমি যদি নিজে লগাও তেতিয়াহলে আমাৰ ভিডিঅ' বিলাক নচলে এইবিলাক কেনেকৈ লগাব লাগে জানেনে বন্ধুসকল এইটো বস্তু আমি সদায় এই লাইটটো কিবা হৈছে বা ইয়া চাওকচোন ইয়া কিবা এটা হৈছে ইয়া অফ কৰিব লাগিব দেই স্টার্ট দিছে এইবিলাক টাইটেল আমি ক'ৰ পৰা লগাও জানেনে এইবিলাক গুগলে বিচাৰি দিয়ে সকলোবোৰ বস্তু যদি গুগলৰ মতে নহয় তেতিয়া কিন্তু আমাৰ ভিডিঅ' কাহিনীও নচলে জানেনে বন্ধুসকল আজি আপোনালোকক আৰু এখাৰ সঁচা কথা কৈ থলো যিসকলে নতুনকৈ ভিডিঅ' বনাই আছে তেখেতলোকে কিন্তু এই কথাষাৰ সম্পূৰ্ণ মনোযোগেৰে শুনিব বুলি আশা ৰাখিলো কিন্তু আপোনালোকে ভুল নুবুজিব তাকে কৈ থলো আৰু এতিয়া আহকচোন আমাৰ ভিডিঅ'লৈ আগবাঢ়ো বৰ বেছি দেৰি নকৰো আৰু এতিয়া এটা প্ৰথমতে শৰ্ট ভিডিঅ' আপলোড কৰি লওঁ মানে এই শৰ্ট ভিডিঅ'টো এনেকুৱা হৈ গ'ল দুবাৰ আপলোড কৰিলো আপলোড নহল এই কিবা নেটৱৰ্ক খেলিমেলি লাগিছে এতিয়া আপোনালোকৰ আগতে শৰ্ট ভিডিঅ'টো আপলোড কৰি লওঁ দেই ষ্টুডিঅ' খুলিলো শৰ্টটোত ক্লিক কৰিলো আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব দেই পাব্লিক কৰিছো ওকে আপলোড হৈ গ'ল অকণমান দেখুৱাই দিছো মানুহজনী সেইজনী সদায় দেখিয়ে থাকে এতিয়া আহি গলো বাহিৰলৈ আৰু আজি কি বনাম জানেনে বন্ধুসকল পালেং শাকৰ ৰং আৰু আপোনালোকক অকণমান দেখুৱাই দিব বিচাৰিছো এইখিনিতে আছে মই ঘৰৰ পালেং শাকৰ মানে কাৰ্টুন আগতে ৰুইছিলো যে ইয়া চাওক এইয়া এই পালেং শাকখিনি আজি সম্পূৰ্ণভাৱে ৰং বনাই দিম কেনেকৈ বনাব পাৰি তাকে অকণমান দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি অনুৰোধ কৰিলো আৰু এতিয়া আমি ৰং বনোৱা কামলৈ আগবাঢ়ো আহক আৰু ওপৰত চিঞৰিছে তহঁতি হা কৰিবলৈ যা পালেং শাকৰ ৰং কিন্তু মই ইউটিউবত চাইছিলো আজি মানে মই বনাই চাম আৰু বহুতো মানুহে মানে বনাইছে এনেকৈ ৰং আজি মই বনাই চাওঁচোন কেনেকুৱা লাগে আৰু আপোনালোকক অকণমান শ্বেয়াৰ কৰি দিছো হয়তো ভাল লাগিলে আপোনালোকেও বনাই ল'ব পাৰিব হয়নে নহয় পালেং শাক বহুত ধুনীয়াকৈ দিব লাগিব নহ'লে বেয়া হৈ যাব ৰংখিনি পালেংখিনি সৰু সৰুকৈ কাটি অলপ সিজাব লাগিব তাৰপৰা লৈছো চৌদা পেকেট আপোনালোকে খোৱা চৌদাও দিব পাৰিব আৰু এনেকুৱা ধৰণৰ মানে কাপোৰ ধোৱা চৌদা পায় নহয় সেই তেনেকুৱা ইয়াত 2 চামুচে দিম বেছি নিদিওঁ এয়া চাহপাতো 2 চামুচ দি ললো এতিয়া অলপ পানী দিব লাগিব পানী বৰ বেছিকৈ দিব নালাগে যেতিয়া নহয় পান বস্তু পটককৈ মানে সিজিব এয়া চাওক ব্যৱহাৰ নকৰা কেৰাহী বা এনেকুৱা ধৰণৰ বাচন আৰু সেই তেনেকুৱা ধৰণত যদি সিজোৱা হয় নহয় পিছত মানে এই খোৱা বোৱাৰ ক্ষেত্ৰত মানে এইটো বস্তু লগাব নালাগে চৌদা দিয়া আছে যেতিয়া নহয় আৰু এতিয়া এনেকৈ সিজি থাকক বহুতখিনি সময় সিজিব লাগিব তাৰপিছত আকৌ কি কৰোঁ আপোনালোকক দেখুৱাই আছো দেই আৰু পৰিব এতিয়া এই ফুলি গৈছে মানে উপচি গৈছে এই আঁতৰ মেকুৰী হাতৰ পৰা শান্তি নাই আৰু এতিয়া দিম চেনি 3 চামুচমান চেনি দিম আৰু কোনে কেনেকৈ মানে বনাই বৰ বেছিকৈ নাজানো বাৰু অকণমান নতুনকৈ ট্ৰাই কৰিছো কেনেকৈনো বনাই কি বনাই তাকে আপোনালোকক অকণমান দেখুৱাইছো বাৰু দেই এইয়া বাৰু দিয়ক এইখিনি কৰাৰ আগতে বা ঠাণ্ডা হোৱাৰ আগতে মই আজি ভাত খোৱা নাই আজি মই এই ভাত খাই লওঁ এই কুকাৰ ভাত এনেকৈ পাতিয়ে থলো চব্জিখিনি গৰম কৰি এতিয়া ভাত খাই লওঁ বাৰু দেই তাৰপিছত আকৌ আপোনালোকক লগ পাই আছো এতিয়া ভাত খাই বৈ আজৰি হৈ এনেকৈ পিকুক ভাত খাবলৈ দিলোঁ আৰু এফালে ভিতৰলৈ আহি এতিয়া চাকিবলৈ লৈছোঁ ৰংখিনি এয়া চাওক এখন বগা কাপোৰ লৈ মই এনেকৈ চাকি ল'ম যেতিয়া নহয় শাকখিনি সিজি গ'ল সম্পূৰ্ণভাৱে এয়া চাওক ৰং তৈয়াৰ হৈ গৈছে হাতত লাগিব বুলি মই কিন্তু পলিথিন পিন্ধি ল'লোঁ দেই এতিয়া আৰু এবিধ ৰং বনাম এয়া লৈছোঁ চূণ তাৰপিছত লৈছোঁ গুড় হালধি একেধৰণে চৌদা তেনেকৈ দিব লাগিব কালাৰটো কেনেকুৱা হ'ল চাওক এনেকুৱা ধৰণৰ হ'ব কাপোৰত লগালে মানেহে আপোনালোকে ভালকৈ দেখা পাব এয়া চাওক চকলেট কালাৰ সম্পূৰ্ণ চকলেট হৈ গ'ল এয়া 2 চামুচ জোখৰ এনেকৈ অলপ হালধি দি লৈছোঁ আগৰ দিনৰ মানুহে
এনেকৈ বনাই জেতুকা লৈছিল এতিয়া বহুত বেছি টান হৈছে নহয়নে সেইকাৰণে ইয়াত পানী অলপ দি আজি নিশাটো থৈ দিম তেতিয়াহে ৰংখিনি বহুত ধুনীয়াকৈ মানে প্ৰস্তুত হ'ব আৰু এইখিনি মই কিহত লগাওঁ আৰু কেনেকৈ লগাওঁ সকলোখিনি দেখুৱাম আপোনালোকক অহা ভিডিঅ'টিত আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব যদিহে ভাল লাগিছে ভিডিঅ'টি তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এতিয়া এইখিনি বনাই লওঁ কিন্তু বাহিৰত মোৰ বহুত বেছি কাম আছে পৰহি ভিডিঅ'টিত আপোনালোকক দেখুৱাইছিলোঁ নাৰ্জী ফুলৰ পুলি এওঁ মানে ৰুলে আৰু কিছুমান বৰ বেলেগ বেলেগ ঠাইত ৰুই দিলে আকৌ সেইখিনি উঘালি ৰুব লাগিব এতিয়া পানী দি অকণমান এনেকৈ দেখুৱাই থৈ গৈছোঁ এয়া চাওক কেনেকুৱা লাগিছে বাৰু ধুনীয়া লাগিছেনে বাৰু দিয়ক এতিয়া ঠাণ্ডা হৈ গৈছে মই এনেকৈ বাতি এটাত ঢালি ৰাখি থ'ম এদিন আৰু এয়া চাওক সম্পূৰ্ণভাৱে ৰংখিনি মোৰ প্ৰস্তুত হৈ গ'ল এতিয়া আহিলোঁ বাহিৰলৈ আৰু তাতে আছে ফুল এইয়া ইয়াতে আছে আৰু এইয়া এই তলত মানে ফুটাই দিয়া নাই সেইকাৰণে এই বস্তু সলাই দিব লাগিব চফা ভাগি এতিয়া অকণমান ককপিত দি দিছোঁ এয়া ফুল পুলি ৰোৱা হৈ গ'ল চাওক ধুনীয়া লাগিছেনে আমাৰ যে জীৱনত ইমানবোৰ কাম বন আৰু আজৰিয়ে নহয় সময় ইমানবোৰ নাটনি এতিয়াহে বুজিব পাৰিছোঁ যে সময় কিমান মূল্য নহয়নে ইটো কৰোঁ সিটো কৰোঁ কিন্তু কামৰ পৰা আহৰি নাই আৰু এইফালে চাওক এতিয়া মই খাৰখিনি ফুলত দি ৰাখিলোঁ নতুন ফুল যেতিয়া নহয় এইখিনি এনেকৈ যদি খাৰ দিয়া হয় নহয় ধুনীয়া হৈ থাকিব এতিয়া সকলোখিনি কাম কৰা হৈ গৈছে বাহিৰৰ আৰু কাম মানে দেখিলে আৰু আপোনালোকে ফুল ৰুলোঁ সেয়া এইখিনি আমাৰ এওঁ ৰুইছিলে এইখিনি আপোনালোকক দেখুৱাইছিলোঁ বিলাহী গছ দেখিছে নে কি ধুনীয়া হৈছে মানে ভাল লাগিছে দেখিবলৈ এতিয়া বহুত ধুনীয়াকৈ ঠন ধৰি উঠিলে কিন্তু লাগিলে লমালমে লাগিব আৰু এইফালে চাওক গোটেইখিনি ফুল এনেকৈ ৰখা হৈছে যিটো খানা বনাই থাকোঁ নাই সকলোৱে চাই মানে অকণমান ভাল পাব লাগে আৰু হয়নে নহয় আৰু সেই বস্তাটোত আছে কিন্তু খৰি এয়া চাওক গধূলি হৈ লওক তাৰপিছত ইয়াতে আলু পুৰিম আজি আলু পিটিকা বনাম আপোনালোকক অকণমান দেখুৱাম এতিয়া পাকঘৰলৈ আকৌ সোমাই আহিলোঁ আপোনালোকক মই দেখুৱাই নাছিলোঁ নহয় বহুত দিনতে ভিডিঅ'টো কৰি ৰাখিছিলোঁ মই নতুন টেবুল এখন আনিলোঁ এয়া চাওক টেমাবিলাক ৰাখিবলৈ দেখিছেনে কলো মাছ এটা এতিয়া কিন্তু মই নামচিং অকণমান লৈছোঁ নামচিং অৰ্থাৎ চিনি পাইছে আপোনালোকে শুকতি মাছ আৰু আলুৰ লগত পিটিকি মেয়া হৈছে ধনিয়া এনেধৰণে যদি পাতত দি খোৱা হয় নহয় বহুত বেছি টেষ্টি লাগে দেই বন্ধুসকল এবাৰ আপোনালোকে এনেকৈ আলু পিটিকা জলকীয়া আৰু ধনিয়া এনেধৰণে দি আৰু আপোনালোকে পিটিকা কৰি এদিন নামচিং খাই চাবচোন নামচিং কিন্তু আমাৰ ঘৰত কোনেও নাখায় মইহে খাওঁ আজি মই অকণমান খাম বুলি বা আপোনালোকক অকণমান মানে শ্বেয়াৰ কৰিম বুলি ভাবি এই নামচিং অকণমান পাতত দিলোঁ আৰু এইবিলাক মানে খাব লাগে মেলেৰিয়া ৰোগৰ কাৰণে ভাল যেতিয়া নহয় বহুত ডাঙৰ বেমাৰ মেলেৰিয়া সকলো মানুহে দিনৰ দুপৰতে সকলোবোৰ বস্তু ফ্ৰেছ হৈ লয় মুখে নাকে আৰু চুলিয়ে দিয়ে মই এতিয়া ৰাতি লৈছোঁ এই নখত নখ পলিচ ঘঁহিবৰ কাৰণে সময় নাপাওঁ এনেকুৱা এটা বিজি হৈ আছে নহয় কি ক'ম আৰু আপোনালোকক বহুত বেছি কাম থাকে ভিডিঅ' বনোৱাৰ বাহিৰেও অন্য বহুত বেছি কাম থাকে আপোনালোকে জানি অকলশৰীয়া মানুহ যেতিয়া নহয় এতিয়া নখ পলিচ অকণমান ঘঁহি লওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ অহাকালিলৈ আপোনালোকক লগ পাই আছোঁ ধন্যবাদ